কৰি তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষৰ সমাজখনক বিভাজিত কৰি ভাগ ভাগ কৰি আমাৰ ভাৰতবৰ্ষৰ ঐতিহ্য পৰম্পৰাক নাইকিয়া কৰিবৰ কাৰণে নাশ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰে। গতিকে ৰাইজ আমি সেই ষড়যন্ত্ৰ বাধা দিব লাগিব, এই ষড়যন্ত্ৰ আমি বাধা দিব লাগিব। আৰু সেইকাৰণে আমি অসমত সকলো ৰাজনৈতিক দল একলগ হৈছো। আমি কংগ্ৰেছ মুখ্যতঃ আন আন ৰাজনৈতিক দল, জাতীয় পৰিষদ, ৰাইজৰ দল, আমি সকলোৱে মিলি এই ভয়াৱহ শক্তিক, সাম্প্ৰদায়িক শক্তিক আমি বাধা দিবৰ কাৰণে, অসমৰ মাটিৰ পৰা পুলি এফুকাই উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে একেলগে যুঁজ দিবলৈ সিদ্ধান্ত গ্ৰহণ, আমি সকলোৱে একেলগে যুঁজ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আপোনালোকে সকলোৱে জানে যে একতাত শক্তি থাকে, একতাত শক্তি থাকে। আৰু সেইকাৰণে মই কংগ্ৰেছ দলৰ নহলেও বিধায়কগৰাকীয়ে কৈছে, মই জাতীয় পৰিষদৰ সভাপতি, বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে আৰু ভাৰতবৰ্ষৰ ভৱিষ্যত, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি একেলগে যিখন সংগ্ৰাম কৰিছো, সেই সংগ্ৰামত চামিল হৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ হকে ভোট বিচাৰি আপোনালোকৰ ওচৰলৈ আহিছো। মই আপোনালোকক কথা দিব পাৰো, লোকসভাৰ মজিয়ালৈ গলে ৰকিবুল হুছেইনে ইতিমধ্যে আপোনালোকৰ হৈ যুঁজি আছে। যেতিয়া NRCত আমাৰ ৰাইজক যেতিয়া অত্যাচাৰ কৰিছিল, বাছি বাছি লক্ষ্য কৰি লৈ বিজেপিয়ে, চৰকাৰে, প্ৰশাসনে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল, অৰিজিনেল ইনহেবিটেণ্টক লৈ যেতিয়া সমস্যাৰ সৃষ্টি হৈছিল, IQ লৈ যেতিয়া NRCত নাম প্ৰকাশক লৈ বিভিন্ন ধৰণৰ সমস্যা দেখা দিছিল, সেই সময়ত আপোনালোকৰ কাৰণে, অসমৰ কাৰণে যুঁজ দিয়া মানুহ এই ৰকিবুল হুছেইন ডাঙৰীয়া। অতদিনে আমাৰ জনাবে আজমল চাহাবে আপোনালোকক 15 বছৰ আপোনালোকৰ ইয়াৰ পৰা প্ৰতিনিধি হৈ দিল্লীত আছে, আপোনালোকৰ সমস্যাবোৰ কিন্তু সমাধান নকৰিলে। আপোনালোকে সকলোৱে জানে যিমানবোৰ সমস্যা আছে, পানী ভাঙাৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, এই সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদীৰ চকুত চকু থৈ কথা ক'ব পৰা দম আৰু সাহস আজমল চাহাবৰ নাই। আৰু সেইকাৰণে অতদিনে এই বিষয়টোক লৈ মাত মতা নাই। মই বান, গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান কৰাৰ কথা মই বাদেই দিলো। এই ধুবুৰী সমষ্টিৰ ৰাইজৰ যিবোৰ মূল সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, হাস্পতালৰ সমস্যা, পঢ়া শুনাৰ সমস্যা, বিদ্যালয়ৰ স্কুলৰ সমস্যা, ইলেক্ট্ৰিচিটিৰ সমস্যা, এই সমস্যা সমাধান কৰি দিয়া নাই আমি সকলোৱে দেখিছো। মানকাছাৰলৈ যাওঁতে দেখিলো যে এটা অঞ্চলত লাইট আজিলৈকে স্বাধীনতাৰ 75 বছৰ পাৰ হ'ল। 75 বছৰ পিছতো সেইখন গাঁও, সেই অঞ্চলত আজিও লাইটৰ ব্যৱস্থা নাই, ৰাইজে সোলাৰ লাইটেৰে চলি আছে। এয়া আজমল চাহাবৰ আপোনালোকৰ প্ৰতি কৰা অৱদান। দিছে যদি দুটাই বস্তু দিছে। কি দিছে গম পাই নে আপোনালোকে? জৰা ফুকা কৰা পানী আৰু ঈদৰ সময়ত খেজুৰ। হয় নহয়? জৰা ফুকা ফুফু দিয়া পানী আৰু খেজুৰ সকলোকে নিদিয়ে। জনাব আমাৰ সন্মানীয় ব্যক্তি তেওঁলোকৰ ঘৰে ঘৰে পঠিয়াই দিয়ে। আমাৰ সাধাৰণ ৰাইজে কেতিয়াও পোৱা নাই, হয় নাই? কেতিয়াও পোৱা নাই। চাই তেওঁ খেজুৰ পঠিয়ায় আৰু এনেকে সভা হলে, মুকলি সভা যেতিয়া হয়, বহুত বটল একদম ফু মাৰি ৰাইজক দি থাকে। এতিয়া এইবাৰ গম পাইছে যে এইবোৰ নচলিব। অতদিনে ধুবুৰীৰ ৰাইজক যে তেওঁ ঠকিলে, একো নিদিলে। ভোট আমাৰ ধুবুৰীৰ মানুহৰ পৰা লয়, কিন্তু ধুবুৰীৰ মানুহক পিলপিলি নিদিয়ে। দিয়ে ক'ত? দিয়ে হুজাইত, হয় নহয়? দিয়ে পিলপিলি, দিয়ে হুজাইত, আৰু ভোট লাগে ধুবুৰীৰ মানুহক। গতিকে ধুবুৰীৰ মানুহে এইবাৰ ইয়াৰ উত্তৰ দিবৰ কাৰণে সকলো ৰেডি হৈ আছে। ৰেডি হৈ আছে নে? পুৰা ৰেডি আছে নে? ৰেডি হৈ থাকিব লাগিব। সাম্প্ৰদায়িকতা
উৎখাত কৰিবলৈ হলে একেলগে দুটা শক্তিৰ লগত আমি যুঁজিব লাগিব। আমি সকলোৱে দুটা শক্তিৰ লগত যুঁজি আছো, এটা বিজেপি, আনটো AIDF, আজমল সাহেব আৰু তলা সাহেব। এই দুইটা শক্তিক বিজেপি আৰু AIDFৰ লগত একেলগে আমি যুঁজি আছো। সেইকাৰণে এইবাৰ ধুবুৰীৰ পৰা ৰাইজে আমাৰ চাচাক, আমাৰ আজমল সাহেবক বিদায় দিয়ক। আপোনালোকক মই কথা দি গৈছো, মই গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন, অখিল গগৈ ডাঙৰীয়া, আমি 2026 চনত দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিদায় দিম। গতিকে ৰাইজ এইটো কথা দি থৈ গৈছো, আপোনালোকে এইবাৰ আপোনালোকৰ দায়িত্ব পালন কৰক। আৰু এনেও তলা চাবিৰ এতিয়া কাম নোহোৱা হৈছে। চাবি এতিয়া আজমল সাহাবৰ লগত যিটো চাবি আছে, এই চাবিৰ কাম নাই, চাবি মামৰে ধৰিছে। আৰু দুটা চাবি আছিলে, এটা চাবি মোদীৰ হাতত দি থৈ আহিছে। আৰু এটা আমাৰ গুৱাহাটী হিমন্ত বিশ্ব শৰ্মাৰ পকেটত। যেতিয়াই আমাৰ অগৰু বিজনেছ বুলি কয় ন, এইটো হাঁচি পাতৰ বিজনেছ, হাঁচি গছৰ যিটো বিজনেছ, এইটো যদি আগৰৰ বিজনেছ যেতিয়া সমস্যাত পৰে, যেতিয়া পুলিচে দুদিনমান ধৰা আৰম্ভ কৰে, লগে লগে জোনাবে আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে, খবৰ পায় নাই এইটো। আৰু ৰাতি যে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যে তেওঁৰ একেবাৰে ঘনিষ্ঠ সাজু নে কি, কৰিমুদ্দিন ন, কৰিমুদ্দিন বৰভূঞা ৰাতি যায়, লগত গোটেই MLA বোৰ লৈ যায়, গম পায় নাপায়? এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাতি বিজেপিৰ মানুহক এপইণ্টমেণ্ট দিব নোৱাৰে। বিজেপিৰ MLA, বিজেপিৰ মন্ত্ৰীয়ে ৰাতি দিনত এপইণ্টমেণ্ট নাপায়, ইমান ভিৰ। আজমল সাহেবৰ মানুহৰ ভিৰ হিমন্তৰ ঘৰত ইমান বেছি হয় যে বিজেপিৰ মানুহেও এপইণ্টমেণ্ট নাপায়, গতিকে ৰাইজ, আমি এতিয়া সকলোৱে গম পালো চাচা আৰু মামাৰ যিটো গোপন প্ৰেম আছে, সেইটো সকলোৱে আমি গম পাই গৈছো। গম পোৱাৰ পিছত এতিয়া ৰাইজে সিদ্ধান্ত ল'ব লাগে। ৰাইজে ৰেডি আছেতো, ৰাইজে সকলোৱে 7 তাৰিখে হাতৰ চিনত সকলোৱে দলে বলে ভোটদান কৰিব লাগিব। এটাও যাতে ভোট নষ্ট নহয়, তলা চাবিত ভোট দিয়া মানে বিজেপিক ভোট দিয়া আৰু পদুম ফুলক ভোট দিয়া, আৰু হাতীৰ চিনত ভোট দিয়া মানে বিজেপিক ভোট দিয়া আৰু পদুম ফুলক ভোট দিয়া। সেইকাৰণে এটাও ভোট যাতে তলা চাবি আৰু হাতীয়ে নাপায়, তাৰ কাৰণে ৰাইজে শপত ল'ব লাগিব আৰু বেলেগকো শপত লোৱাব লাগিব, যাতে এটাও ভোট নষ্ট নহয়। এইবাৰ ধুবুৰী ৰাইজে বুজাই দিব লাগিব যে গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে যদি মন কৰে, কাৰোবাক মৰম কৰি 15 বছৰ সাংসদ পাতিব পাৰে, কাৰোবাক উঠাই নি সন্মানৰ জেগাত বহাব পাৰে। আৰু ৰাইজৰ যদি খং উঠে, ৰাইজক কৰা অন্যায়ৰ কথা যদি ৰাইজে গম পায়, এই উচ্চ শিখৰৰ পৰা বুকুত ধৰি নমাই আনি বোকাত দলিয়াই পেলাব পাৰে। এই কথা ৰাইজে বুজাই দিব লাগে। ৰাইজ, বিজেপি এই দলটো একেবাৰে সাম্প্ৰদায়িক দলটো হয় অতি অমানৱীয় দল, যাৰ মানৱতা নাই। আমি প্ৰত্যেকে মানৱতাৰ পূজাৰী, কি হিন্দু, কি মুছলমান, কি শিখ, কি জৈন, পাৰ্চী। আমাৰ প্ৰথম শৰ্ত হ'ল মানুহক ভাল পোৱা, মানৱতা, মানৱ প্ৰেম, মানুহৰ প্ৰতি মৰম, ভাল পোৱা, দয়া। কিন্তু বিজেপিৰ সেই কথাটো নাই। এতিয়া মুছলমান অঞ্চল চাই উচ্ছেদ অকল কেৱল মাত্ৰ নকৰে। আমাৰ পেগুজ ডাঙৰীয়া আহিছে, আমাৰ মন্ত্ৰী, তেওঁ গম পায় কেনেকৈ জনজাতীয় মানুহসকলক লক্ষ্য কৰি উচ্ছেদ হৈছে, কেনেকৈ জনজাতীয় মানুহসকল বাল্য বিবাহৰ নামত কেনেকৈ হাৰাশাস্তি হৈছে। সেই কথা তেখেততকৈ বেছি কোনেও নাজানে। মিচিং ৰাইজ, বড়ো কছাৰী সমাজ, সকলোকে এই সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত। এতিয়া শিল হাকুত কেনেকৈ উচ্ছেদিত হ'ল মানুহ দেখিছে, গৰুখুটিত কেনেকৈ সেই যুৱকগৰাকীক কেনেকৈ ঘূৰিয়াই হত্যা কৰিলে তাকো দেখিছে, কেনেকৈ মৃত এগৰাকী মানুহৰ ওপৰত
মুখ্যমন্ত্ৰীৰ ভায়েক SP থকা অৱস্থাত উপস্থিত থকা অৱস্থাত কেনেকৈ ডেড বডিৰ ওপৰত আকৌ আক্ৰমণ কৰিলে, অত্যাচাৰ কৰিলে, ঘূৰিয়ালে, এই কথাবোৰকে সকলোৱে দেখিলে। গতিকে এই পৰিৱেশৰ আমি অৱসান বিচাৰো, এই পৰিস্থিতিৰ অৱসান বিচাৰো। আৰু সেইকাৰণে ৰাইজক ক'ব খোজো যে আপোনালোকে সকলোৱে এইবাৰ পুলিয়ে ফুকাই বিজেপিক উৎখাত কৰিব লাগিব। দিল্লীত ইণ্ডিয়াৰ চৰকাৰ হৈ আছে আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আছে। গতিকে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'ব যে এই অঞ্চলৰ মানুহৰ বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হ'ব লাগে, দিল্লীৰ পৰা বিশেষ পেকেজ দিব লাগে। ময়ো কম সমগ্ৰ অসমৰ মানুহৰ কাৰণে আমি দাবী উত্থাপন কৰিম। প্ৰথম দাবী আমাৰ হ'ব বানপানী, পানীয়ে ভাঙা সমস্যা, গৰাখহনীয়া অসমত স্থায়ীভাৱে সমাধান হ'ব লাগে। গতিকে ৰাইজ, আমি এই কথাবোৰ ক'বৰ কাৰণে আমি ভাল ভাল প্ৰতিনিধি যাতে যায়, আমাৰ যিসকল প্ৰতিনিধিয়ে আমাৰ এই যিবোৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰা শক্তি, সেই শক্তিসমূহৰ বিৰুদ্ধে দিল্লীত মাত মাতিব পাৰে। আমাৰ সমস্যাবোৰ, আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা, তেওঁলোকৰ চাকৰি বাকৰি, আমাৰ মানুহে এতিয়া এই অঞ্চলৰ ৰাইজে এতিয়া পট্টা, তেওঁলোকে মাটিৰ পট্টা নাপায়। এতিয়া বসুন্ধৰা আঁচনিৰ নামত ৰাইজক সকলোকে এপ্লিকেশ্যন দিবলৈ কৈ দিলে, আবেদন কৰিলে ৰাইজে, এই অঞ্চলৰ ৰাইজেও কৰিছে। কিন্তু এই আঁচনি, বসুন্ধৰা আঁচনিয়ে হওক বা আমাৰ ৰাইজে এই গাঁৱৰ অঞ্চলৰ মানুহ, চহৰ অঞ্চলৰ মানুহ, আমাৰ চাহ বাগিচাৰ মানুহে যেতিয়া মাটিৰ পট্টা বিচাৰি যায়, মাটিৰ পট্টা নাপায়। কিন্তু মুখ্যমন্ত্ৰী পত্নীয়ে পাব লগা মাটি ঠিকেই পায়, ৰিণিকী ভূঞাই পাব লগা মাটিটো ঠিকেই পায়। গুৱাহাটী, উত্তৰ গুৱাহাটীত যদি লাগে উত্তৰ গুৱাহাটী, কলিয়াবৰত লাগিলে কলিয়াবৰ, ৰাজসাহায্য লাগিলে 10 কোটি টকা ৰাজসাহায্য, পুতেকক যদি 17টা কোম্পানীৰ মালিক কৰিব খোজে, 18 বছৰ নহওঁতেই 17টা কোম্পানীৰ মালিক। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে বোলে অসমত লাখপতি বাইদেউ এগৰাকীয়ে আছে আৰু বেলেগ নাই। মই কৈছো গৌৰৱ গগৈ দিল্লীত বেছিকে থাকে কাৰণে গম নাপায়, লাখপতি হৈ থকা নাই বাইদেউ, কেতিয়াবাই কোটিপতি হৈছে, বহু বেছি কোটিপতি হৈ গ'ল। গতিকে আমাৰ অসমত এটা পৰিয়াল, এগৰাকী ব্যক্তি, এতিয়া তেজমঙহৰ সম্পৰ্ক নথকা দুগৰাকী ভায়েক আহিছে, নন্দী আৰু ভিংগী। দুগৰাকী ভায়েক আছে নাই গম পায় নাই? হাজৰিকা আৰু বৰুৱা, যে নামটো ক'ব খোজা নাই। এগৰাকীৰ নাম এগৰাকী উপাধি হাজৰিকা, গম পায় নাই কোন কোন? অলপ জোৰকে কওক, ভয় কৰে নেকি? আৰু বৰুৱা গৰাকী গম পায়নে? এইবোৰ মানুহ লগাই চাৰিওফালে অত্যাচাৰ কৰিছে, সিন্ডিকেটটো চলাই থাকে। আমাৰ তিনিচুকীয়াৰ কয়লাৰ সিন্ডিকেট চলাইছে, চুপাৰী সিন্ডিকেট চলে, ৰামৰ নাম লৈ গৰুৰ সিন্ডিকেট চলায়, চব চলি আছে। চাৰিওফালে অন্যায়, অবিচাৰ, অত্যাচাৰ চলিছে। তাৰ মাজতে আমাৰ সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও তেওঁলোকে প্ৰত্যাহ্বান নমাই আনিছে। মানে আমাৰ মানুহৰ এতিয়া সকলো সামগ্ৰী, আমাৰ খোৱা বোৱা বস্তুৰ দাম বঢ়াই দিছে নাই? এতিয়া 410 টকীয়া চিলিণ্ডাৰ, বিজেপি চৰকাৰ নোহোৱাৰ আগত 410 টকা আছিলে চিলিণ্ডাৰৰ দাম, এতিয়া কিমান হ'ল? 1152 টকা। পেট্ৰল ডিজেলৰ দাম কিমান আছিল?